হৰে কৃষ্ণ। আজি আমি শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় শ্লোকটো পাঠ কৰি শ্ৰৱণ কৰিবলৈ লৈছোঁ। আহকচোন কি আছেনো। ধৰ্ম প্ৰজিত কৈতৱত্ৰ পৰম নিৰ্মৎসৰাণাং সতাং বেদ্যং বাস্তৱম অত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনিকৃতে কিং वा परईश्वर सद्यरिद्वरुद्धते अत्र कृतिभिः শুশ্রূষুভিস্তৎক্ষণাৎ। তো প্ৰভুপাদ কিত শব্দাৰ্থ আৰু অনুবাদটো আমি পঢ়ি চাওঁচোন কিনো কৈছে, তাৰপিছত আমি আলোচনা কৰিম। ধৰ্ম মানে ধাৰ্মিকতা, প্ৰজ্জিত মানে সম্পূৰ্ণৰূপে ত্যাগ কৰিছে, কৈতৱ মানে জড়জাগতিক বাসনাৰ দ্বাৰা আচ্ছাদিত, অত্ৰ মানে ইয়াত, পৰম মানে সৰ্বোচ্চ, নিৰ্মৎসৰা নাম মানে যাৰ হৃদয় সম্পূৰ্ণভাৱে নিৰ্মল সেইসকলৰ, শতাম মানে ভক্তসকলৰ, বেদ্যম জানিব পৰা, বাস্তৱম বাস্তৱিক, অত্ৰ মানে ইয়াত, বস্তু বিষয়বস্তু, শিৱদম মানে মংগলদায়ক, তাপত্ৰয় মানে ত্ৰিতাপ দুঃখ তিনিবিধ তাপ, উন্মূলনম সমলি আঁতৰাই পেলাব পাৰে, শ্ৰীমদ মানে সুন্দৰ, ভাগৱতে মানে ভাগৱত পুৰাণ, মহামুনি ব্যাসদেৱৰ দ্বাৰা কৃতে ৰচিত, কিম কি আছে, বা প্ৰয়োজন, পৰৈ আনবিলাকৰ, ঈশ্বৰহ পৰমেশ্বৰ, সদ্য থিতাতে হৃদয় মানে হৃদয়ত, অৱৰুদ্ধতে অৱৰুদ্ধ হয়, অত্ৰ ইয়াত, কৃতিভি সুকৃতিবান ব্যক্তিসকলৰ দ্বাৰা, শুশ্ৰূষুভি সংস্কাৰৰ দ্বাৰা, তৎক্ষণাৎ মানে থিতাতে। এইটো হৈছে শব্দাৰ্থ অনুবাদ। ইয়াত কৈছে ভালকৈ শুনিব। জড়জাগতিক বাসনাৰে অনুষ্ঠিত সকলো ধৰ্মকৰ্ম সম্পূৰ্ণভাৱে বৰ্জন কৰি এই ভাগৱত পুৰাণে পৰম সত্যটো প্ৰতিপাদিত কৰিছে, যিটো কেৱল সম্পূৰ্ণ শুদ্ধ চিত্তৰ ভক্তসকলেহে বুজিব পাৰে। পৰম সত্যটো মায়াময় অৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক এটা বাস্তৱিক বস্তু। ই সকলোৰে বাবে মংগলদায়ক। এই সত্যই তিতাপ সমলি আঁতৰাই পেলাই মহামুনি ব্যাসদেৱৰ দ্বাৰা তেওঁৰ পৰিণত অৱস্থাত ৰচিত এই সুন্দৰ ভাগৱতখন ভগৱত উপলব্ধিৰ বাবে অকলেই যথেষ্ট। বেলেগ শাস্ত্ৰৰ আৰু কি প্ৰয়োজন? কোনোবাই যদি একাগ্ৰচিত্তে আৰু ভক্তি সহকাৰে এই ভাগৱতৰ বাণী শ্ৰৱণ কৰে, তেনেহ'লে তেওঁৰ শুনাৰ আগ্ৰহৰ বলতে পৰমেশ্বৰে থিতাতে আহি তেওঁৰ হৃদয়ত স্থান লয় বুলি কৈছে। তো ইয়াত খুব ধুনীয়াকৈ বিষয়বিলাক দিছে। দ্বিতীয় শ্লোক এইটো খুব ইম্পৰ্টেণ্ট শ্লোক। প্ৰথম তিনিটা শ্লোকেই ইম্পৰ্টেণ্ট, মংগলাচৰণ বুলি কৈছে। এই দ্বিতীয় শ্লোকত কৈছে ধৰ্ম প্ৰজ্জিত কৈতৱ অত্ৰ পৰম নিৰ্মৎসৰাণাং সতাং। এই ভাগৱত গ্ৰন্থৰ বিষয়ে যদি কোনোবাই জানিব বিচাৰে, যি ভগৱান স্বয়ং ইয়াক জানিবলৈ, ভগৱানক জানিবলৈ যেনেকৈ ভগৱানৰ ভক্ত হ'ব লাগিব, ভক্তিয়া মামভি জানাতি জৱান যাস্যাস্মি তত্ত্বতঃ, ঠিক তেনেকৈ এই ভাগৱতৰ কথা জানিবলৈ হ'লে কোৱালিটি কি লাগিব সেইটো ইয়াত দিছে। তেওঁ নিৰ্মৎসৰ হ'ব লাগিব। নিৰ্মৎসৰ নহ'লে ভগৱানক আমি কেতিয়াও জানিব নোৱাৰোঁ, ভাগৱতৰ তত্ত্ব কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ। নিৰ্মৎসৰ মানে হিংসা নাই যাৰ, অন্য কাৰো প্ৰতি যাৰ হিংসা নাই, পৰিশ্ৰিকাতৰ নহয়, অন্যৰ উন্নতিত তেওঁ নজ্বলে, তেনেকুৱা ধৰণৰ হ'ব লাগিব। হিংসাভাৱ ত্যাগ কৰিবলৈ, কাৰো প্ৰতি তেওঁৰ কোনো হিংসাভাৱ নাই। তো সেই পৰিশ্ৰিকাতৰ বা নিৰ্মৎসৰ ব্যক্তিয়েহে এই ভাগৱতৰ বাণী হৃদয়ংগম কৰিব পাৰিব কৈছে। আৰু এই সত্যটো জানিলে কি হ'ব? ভগৱানে হৈছে পৰম সত্য। এই ভাগৱত পুৰাণে পৰম সত্যনো কি সেইটো ইয়াত ব্যাখ্যা কৰিছে। পৰম সত্য হৈছে ভগৱানেই একমাত্ৰ সত্য, বাকী চব ব্ৰহ্ম সত্য, জগত মিথ্যা। একমাত্ৰ ভগৱানেই সত্য আৰু তেওঁ অন্তিমত থাকে, আৰু যে জগতখন আজি আছে কাইলৈ আৰু নাথাকে, পৰিৱৰ্তনশীল। তো সেইকাৰণে এই সত্যটো যিসকলে জানে বা জানিব পাৰিব, তেওঁ তিতাপ দুঃখ সমূলে উৎপাদিত হ'ব। তেওঁ তিতাপ দুঃখ মানে হৈছে আধিদৈৱিক, আধিভৌতিক আৰু আধ্যাত্মিক বুলি তিনিটা ক্লেশসকলৰ দুখ আছে। কি আধিদৈৱিক মানে দেৱতাসকলৰ দ্বাৰা যিখিনি প্ৰাপ্ত আমি কষ্ট পাওঁ, যেনেকৈ ভূমিকম্প, ধুমুহা, এইবিলাক প্ৰাকৃতিক দুৰ্যোগ যিবিলাক কওঁ, সেইবিলাক এক্ট অফ গড বুলি কোৱা হয়, ভগৱানৰ দ্বাৰা প্ৰদত্ত আধিদৈৱিক। আধিভৌতিক অন্য ভূতৰ দ্বাৰা, অন্য প্ৰাণীৰ পৰা যিবিলাক আমি কষ্ট পাওঁ, বিভিন্ন মানুহৰ পৰা আদি কৰি যিকোনো প্ৰাণীৰ পৰা আমি যদি কষ্ট পাওঁ, সেইখিনিক আধি ভৌতিক।
আৰু আত্মিক মানে এইটো হৈছে লোকৰ দ্বাৰা নাপাওঁ, নিজে নিজে পাওঁ এই কষ্টটো। যেনে মোক কোনোবা কিবা এটা কথা কৈ দিলে মই মনে মনে খুব কষ্ট পাইছোঁ, ভাবিয়ে কষ্ট পায়। তেওঁ কোৱা নাই, এনেই ভাবি আছোঁ তেওঁ মোক এনেকৈ ভাবিছে নেকি, এনেকৈ ভাবি আছোঁ। যেনেকৈ অৰ্জুনক কোনো একো কোৱা নাই, কিন্তু নিজে নিজে ভাবি আছে যে মনত কষ্ট পাইছে নিজে নিজে ভাবি। যেনেকৈ উজত খাই যাওঁ, কোনো কাম নকৰে, নিজে উজত খাই পৰিলোঁ, নহয় জানো? এনেকুৱা কিছুমান দুখ কষ্ট পাওঁ আমি, যিবিলাক নিজে নিজে হয়, অন্যৰ দ্বাৰা নহয়। তো এইবিলাক তিতাপ দুখ সমূলে উৎপাদিত হ'ব বুলি কৈছে, আৰু তেওঁৰ জীৱনত এনেকুৱা তিতাপ দুখ নাথাকে বুলি কৈছে। আৰু এটা বস্তু, ইম্পৰ্টেণ্ট বস্তু ইয়াত দিছে, এই ভাগৱত গ্ৰন্থখন যদি কোনোবা অধ্যয়ন কৰে বা ভাগৱতৰ তত্ত্ব কথা যদি বুজি পায়, আৰু শাস্ত্ৰ গ্ৰন্থ পঢ়িবলগীয়া নাই। আৰু তেওঁ সকলো শাস্ত্ৰৰ সাৰ এক হৈছে নিগম কল্পটোৰ গলিতং ফলং চুক মুখাদমিতদৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰ্হু ৰসিকা ভুবি ভাবুকা। সম্পূৰ্ণ বৈদিক শাস্ত্ৰৰ সাৰ বস্তু আছে ভাগৱত। আৰু উদ্ধৱকটো কৈ থৈ গৈছে, এই ভাগৱতৰ ভিতৰতে মই আছোঁ। সেই তাৰ প্ৰমাণ ভাগৱততে আছে। 3 অধ্যায়ৰ 43 নম্বৰ শ্লোক। কৃষ্ণে সধামোপগতে ধৰ্ম জ্ঞানাদেৱী সহ কলৌ নষ্ট দিশামেশ পুৰাণ অৰ্ক অধুনাদিত। কলিযুগত যিসকলে ধৰ্মৰ বিষয়ে জানিবলৈ বিচাৰিব বা ভগৱানক লাভ কৰিবলৈ বিচাৰিব, তেতিয়াহ'লে এই ভাগৱতৰ আশ্ৰয় ল'ব লাগিব। ভাগৱতে আমাক সকলোবিলাক পৰম সত্যৰ বিষয়ে জনাব। তো সেইটো ইয়াত কৈছে যে এই ভাগৱত গ্ৰন্থ অধ্যয়ন কৰিলে আৰু কোনো শাস্ত্ৰ গ্ৰন্থ পঢ়িবলৈ দৰকাৰ নাই। ব্যাসদেৱে উপলব্ধি পৰিপক্ক অৱস্থাত এইখন লিখিছে। আৰু এইবিলাক জানিবলৈ হ'লে বিচক্ষণ চিন্তাশীল হ'ব লাগিব। আৰু এই ভাগৱতৰ বাণী শ্ৰৱণ কৰিবলৈ হ'লে ভক্তি সহকাৰে আৰু একাগ্ৰচিত্ত, দুটা কোৱালিটি দিছে। ভক্তি সহকাৰে, ভক্তি মানে প্ৰেম থাকিব লাগিব। যিটো গীতাটো কৈছে, হে অৰ্জুন, তোমাক এতিয়া গীতাৰ জ্ঞান মই দিছোঁ, তুমি উপলব্ধি কৰিব পাৰিবা। কাৰণ এটাই হৈছে ভক্ত উচিমে সখাসেতি ৰহস্যং হি এতৎ উত্তমম। এই গীতাৰ ৰহস্যপূৰ্ণ যে জ্ঞান, এইখিনি চবেই বুজি নাপাব, তুমিয়ে পাৰিবা। কাৰণ তুমি মোৰ ভক্ত আৰু তুমি মোৰ সখা। ভক্ত মানে ভক্তিৰ সহকাৰে, অৰ্থাৎ প্ৰেমৰ মাধ্যমেৰে জানিব পাৰিব। অৰ্থাৎ প্ৰেম হ'লে কাৰোবাক যদি মই ভাল পাওঁ, তেতিয়া তেওঁ নিজকে মোৰ আগত প্ৰকাশিত কৰিব। ভগৱানে যেতিয়ালৈকে আমাৰ আগত নিজৰ বিষয়ে কৈ নিদিয়ে, তেতিয়াহ'লে আমাৰ সাধ্য নাই তেওঁক জানিব। যেনেকৈ ব্ৰহ্মায়ো ভুল কৰি দিছে। ব্ৰহ্মা বিমোহন লীলাত তেওঁ বুজিয়ে নাপালে যে এওঁই পৰমেশ্বৰ ভগৱান। বা যিজন ভগৱানে তেওঁক দৰ্শন দিলে, যিজন ভগৱানৰ বিষয়ে তেওঁৰ ব্ৰহ্ম সংহিতা লিখিলে, ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম বুলি যে তেওঁ লিখিলে, সেই কথাটো তেওঁ পাহৰি থাকিলে, নহয়নে বাৰু? তো এনেকুৱা এটা অৱস্থাত ব্ৰহ্মাৰ দৰে এজন ব্যক্তিয়ে পাহৰি যায়, যিয়াক তেওঁ সৰ্বশক্তিমান কৰিলে ভগৱানে, দিব্যজ্ঞান দিলে। ব্ৰহ্ম হৃদাজ আদি কবয়ে মজ্জন্তী যত চুৰয়। ব্ৰহ্মাক যি জ্ঞান তেওঁ পাহৰি গৈছে। তো আমি কেনেকৈ জানিম? যেতিয়া ভগৱানে নিজে আমাক কৈ নিদিব, বুজাই নিদিব যে এইজন মই, এইটো মই, তেতিয়াহে আমি জানিব পাৰিম। নহ'লে ভগৱানক আমি জানিবলৈ কোনো সাধ্য নাই, নিজৰ চেষ্টাৰে কেতিয়াও নহয়। সেইটো কৰিছে অতঃ শ্ৰীকৃষ্ণ নাম আদি ন ভৱেদ গাজ্যম ইন্দ্ৰিয়ই সেৱনমুখী জিভাদো স্বয়ং এব স্ফুৰতি অদ। তুমি ইন্দ্ৰিয়বিলাকৰ মাজতে ভগৱানৰ সেৱা কৰি থাকা, তেতিয়া তুমি অট'মেটিক ভগৱানৰ স্ফুৰিত হ'ব নিজে নিজে। সেইকাৰণে প্ৰহ্লাদ মহাৰাজে কৈছে, মতি ন কৃষ্ণে পৰতো সতো বা মিথু অভিপদ্য গৃহবতানাম অদান্ত গভীৰ বিশতাং তামিশ্ৰম পুনঃ পুনঃ চৰ্বিত চৰ্বনানাম। মতিৰ ন কৃষ্ণে পৰতো সতো বা, নিজৰ চেষ্টা বা অন্য চেষ্টাত কেতিয়াও নহ'ব। দুজন মিলি কৰিলেও নহ'ব, ভগৱানে যেতিয়া নিজেই কৃপা কৰিব তেতিয়াহে হ'ব। আকৌ কৈছে প্ৰহ্লাদ মহাৰাজে সেইটো বিষয়ে কৈছে, নৈচাং মতিস্তা বদৰুক ক্ৰমাংঘি স্পৃশ্যতি অনৰ্থ অপগমং যদৰ্থ মহি আসাং পাদৰজ অভিষেকং নিষ্কিন সনানাং ন বৃণীত যাৱত। কৈছে যে মহিয়াসাং পাদৰজ অভিষেক, মহান ব্যক্তিৰ চৰণৰ ধূলিৰে যেতিয়া আমি ৰঞ্জিত হ'ম, অভিষিক্ত হ'ম, তেতিয়াহে ভগৱানৰ বিষয়ে আমি জানিব পাৰিম। নহ'লে আমাৰ কোনো সাধ্য নাই। গুৰুৰ কৃপাতে ভগৱান পোৱা যায়, আৰু ভগৱানৰ কৃপাত গুৰু পোৱা যায়। তো সেইকাৰণে কৈছে ইয়াত যে একাগ্ৰ চিত্তৰে আৰু ভক্তিভাৱেৰে যদি ভগৱানৰ বাণী শ্ৰৱণ কৰে, তেতিয়া তেওঁৰ শুনাৰ আগ্ৰহৰ বলতে পৰমস্থিতাতে তেওঁৰ হৃদয়ত আহি পৰে। সদ্য হৃদয় অৱৰুদ্ধতে, আবদ্ধ হৈ যাব তেওঁৰ হৃদয়ত।
অত্ৰ পৃথিৱী শুশ্ৰূষবি তৎক্ষণাৎ আগ্ৰহ প্ৰকাশ কৰিলে হ'ল যে মই শুনিবলৈ খুব আগ্ৰহ হৈছে ভগৱানক জানিবলৈ ভগৱান খুব ভাল পায় সেইকাৰণে আমি শ্ৰীমদ ভাগৱতৰ আশ্ৰয় ল'ব লাগে ভগৱানৰ আশ্ৰয় ল'লে আমি ভগৱানক জানিব পাৰিম আৰু ভগৱানক জানিলেই কি হ'ব ভগৱানে কৈছে মোক যদি ভালকৈ জানা জন্ম কৰ্ম চমে দিব্যম এৱম জবেতি তত্তত ত্যক্তা দেহং পুনৰ্জন্ম নৈতি মাম এতি স্বৰ্জন যে দশম এই চতুৰ্থ অধ্যায় ৯ নম্বৰ শ্লোকত ভগৱানে কৈছে মোক তত্ত্বটো জানিলেহে তুমি মোৰ ওচৰলৈ আহিব পাৰিবা নহ'লে মোৰ ওচৰলৈ আহিব নোৱাৰা সেইকাৰণে ভালকৈ জানিব লাগিব তত্ত্বটো জানিব লাগিব সেইকাৰণে ভাগৱত গ্ৰন্থ আমি যদি অধ্যয়ন কৰোঁ ভালকৈ কাৰোবাৰ গাইডেন্সত গুৰুৰ গাইডেন্সত সেই ভাগৱত তত্ত্ববিলাক অধ্যয়ন কৰোঁ আৰু এই ভাগৱত তত্ত্বই কি কৈছে ধৰ্ম প্ৰজ্জিত কৈতৱ অন্যান্য যে চল ধৰ্ম কপট ধৰ্মবিলাকক ইয়াৰ পৰা খেদি পঠিয়াই দিছে ভাগৱতত চল ধৰ্ম কপট ধৰ্ম নাই ধৰ্ম নামে যত সব চলে ভাগৱতে কহে তাৰ পৰিপূৰক চলে ইয়াত কোনো মানে তথাকথিত ধৰ্ম নাই ইয়াত ধৰ্ম মানে হৈছে ইয়াত আত্মাৰ ধৰ্ম জৈৱ ধৰ্ম বুলি কোৱা হয় জীৱৰ ধৰ্ম সেইখিনি ইয়াত দিয়া আছে জীৱৰ কি কৰা উচিত কি কৰা অনুচিত যেনেকৈ এগৰাকী ছোৱালী বিয়া হোৱাৰ পিছত বোৱাৰী হৈ গ'ল তেওঁৰ দায়িত্বখিনি জানিব লাগিব কাৰোবাৰ পৰা সুধিব লাগিব তেওঁ সেই আগৰ জীয়ৰী ছোৱালীৰ নিচিনাকৈ তেওঁ আচৰণ কৰিলে নহ'ব এতিয়া বোৱাৰী হ'ল বোৱাৰী হোৱাৰ পিছত তেওঁ সম্ভ্ৰম থাকিব লাগিব কাৰ কেনেকৈ সন্মান কৰিব লাগিব কাক কেনেকৈ সেৱা কৰিব লাগিব সেইখিনি জানিব লাগিব তো সেইখিনি হৈছে ভাগৱতে আমাক শিকাইছে তো সেইকাৰণে আজি এইখিনি আলোচনা কৰিলোঁ হৰে কৃষ্ণ ধন্যবাদ আকৌ পৰৱৰ্তী শ্লোকবিলাক আমি আলোচনা কৰিম এনেকৈ হৰে কৃষ্ণ